हेलो गाइस की खबर आपनालोकर आशा কৰিছো সকলো ভালে আছে সগে আজি মই এটা নতুন ৰেচিপি লৈ আকৌ আহিছো নন্দিনী শৰ্মা কিচেনলে আজি বনাম মই চিকেন চাওমিন আসলতে বনাব মোৰ হাজবেণ্ডে মই আজি ক্যামেৰাহে ধৰিম চিকেন আৰু আজি ভয়েস ওভাৰ কৰি পেলাই দিছো ভিডিওটো কাৰণ ঘৰত গ্যাস আছিল হেতু কথা কাৰণে মানে আজি কথা ক'ব কাৰণে ভিডিওত অলপ অসুবিধা হ'ল চিকেন চাওমিন আমাৰ ছোৱালীয়ে বহুত ভাল পায় খায় সেইকাৰণে তাইৰ কাৰণে আজি দুপৰীয়া ভাবিলো চিকেন চাওমিনকে বনাও দুইজনে মিলি পেলাই বলকচোন আমি কেনেকেনো বনাও কি কৰো আপোনালোকক দেখাও আপোনালোকে বনাই পেলাই চাই পেলাই খাব এদিন এয়া দেখিছে চিকেন মই চাওমিন মই বইল কৰি লৈছো সিখিনি দেখুৱাবলে নহলে এফালে ক্যাপসিকাম মই এয়া কাটি লৈছো সবজিখিনি ক্যাপসিকাম খিনি মিহি মিহিকে দীঘল-দীঘলকে কাটি লৈছো গুটিবোৰ অতৰাই লৈছো ভিতৰ অতৰাই দীঘল-দীঘলকে কাটিছো আজি মই ক্যামেৰাহে ধৰিছো দেই আজি বনাইছে কিন্তু বেলেগে এফালে চিকেন খিনি মই আগতে ফ্ৰাই কৰি ললো আৰু ফ্ৰাই কৰটো বিশেষ একো মছলা মই দিয়া নাই তাত নিমখ হালধি যোনখিনি আৰু নরমাল চিকেন বনাওতে দিও মছলা হেখিনিয়ে দিছো এফালে গাজৰখিনিও কাটি আছো চিকেনত মই বাকি গৰম মছলা দিছো চিকেন মছলা অকমান জিৰা ধনিয়া দি 10 মিনিট মেৰিনেট কৰি কেনে ৰাখিলো চিকেন খিনি তাৰ পিছতে বোনলেস চিকেন লৈছো তাৰ পিছত এখিনি ফ্ৰাই কৰি লৈছো তেলত এতিয়া বন্ধাকবিও মিহি মিহিকে কাটি লৈছো বন্ধাকবিটো ডাঙৰ ডাঙৰকে হলে খাবলে বেয়া হয় চাওমিনত সেই কাৰণে মিহি মিহিকে কাটি লৈছো মই কটা নাই দেই হাজবেণ্ডে কাটি আছে মই আজি ক্যামেৰাহে ধৰিছো আৰু এফালে বিনছও কাটি লৈছো মিহি অকমান দীঘল-দীঘলকে কাটি লৈছো বিনছটো বিনছ কাটিছো আৰু লগতে এফালে মিহি মিহিকে আদাও কাটি ললো আৰু পিয়াজ কাটি ললো গুটেখিনি বস্তু দেখিছে মিহি মিহিকে গুটেখিনি মিহি মিহিকে কাটিছো এতিয়া পিয়াজখিনি তেলত ফ্ৰাই কৰি লওঁ মই মাংস ভজা কেৰাহীখনতে বস্তু সবজিখিনি ভাজি লম বিনছখিনি আদাখিনিও দি দিলো এতিয়া পিয়াজৰ লগতে এতিয়া অকমান ভাজি লম ধুনিয়াকে ৰঙা হোৱাকে বেছিও হিজাব নালাগে পিয়াজখিনি এতিয়া বিনছ দি দিছো বিনছখিনি অকমান ভাজি লম বিনছৰ লগতে পিছতে ক্যাপসিকামখিনি আৰু দিব লাগিব গাজৰ আৰু ক্যাপসিকাম দুইখিনি একেলগে দি দিম বেছি ভাজিব নালাগে একদম অলপ ফ্ৰাই কৰিলে হ'ব বেছি ভাজিলে খাবলে বেয়া হয় টেষ্টটো সেই কাৰণে একদম কম মানে অলপ কেঁচা হেৰিটো ভাবটো থাকিব লাগে কাৰণ আকৌ চাওমিন দিয়াৰ পিছতো বস্তুখিনি আৰু ভাজ খাব ন সেই কাৰণে এতিয়া অলপ কমকে ভাজিলে মানে হৈ যায় গুটেখিনি এতিয়া চিকেনখিনিও মই ভজা চিকেনখিনি অলপ মিহি মিহিকে কাটি লৈছো কাৰণ ডাঙৰ ডাঙৰকে পিছগিটা দিলে খাবলে বেয়া হ'ব এতিয়া এয়া চাওমিনখিনি সবজিখিনিৰ লগতে দি দিছো চাওমিন মই 3টা পেকেট লৈছিলো 3 পেকেটৰ জুখত বনাইছিলো কাৰণ আলহী আছিল ঘৰত সেই কাৰণে সবে খাম বুলি ভাবিলো যে হেতু কথা কাৰণে অলপ হৰকে বনাইছো আপোনালোকে কমকে বনালে কমকে বস্তুখিনি কোৱান্টিটিটো কম কৰি পেলাই লব আৰু এইখিনি এতিয়া দেখিছে মিক্স কৰি আছো চিকেনখিনিও দি দিলো এতিয়া ধুনিয়াকে চিকেনখিনি টুকুৰা টুকুৰ মিহি টুকুৰা টুকুৰ কৰি ওপৰত দি দিছো দি এতিয়া লৰাব লাগিব অকমান আৰু লগতে মই হেফালে চাহু খাই আছো দেই সেই কাৰণে মাজতে মাতটো অকমান হেৰি হ'ব পাৰে আপোনালোকে একো ভুল নধৰিব আৰু হেতুত এতিয়া অলপ নিমখ দি দিছো পৰপা নিমখখিনি দি আকৌ অকমান লৰাব লাগিব অকমান ধনিয়া পাউডাৰ দিছো অকমান জিৰা পাউডাৰ জিৰা দিছো অকমান জলকীয়া গুৰি অকমান দি দিছো অকমান জ্বলা হলে খাবলে ভাল লাগে হালধি গুৰি অকমান দি দিছো
আৰু অকণমান গৰম মছলা ওপৰে ওপৰে মই ছটিয়াই দিছিলোঁ টেষ্টৰ কাৰণে। নিদিলেও হয় বাৰু, কিন্তু দিলে মানে অকণমান চিকেন যিহেতু দিছোঁ খাবলৈ ভাল লাগিব। এতিয়া বন্ধাকবিখিনি দি দিছোঁ ওপৰত। বন্ধাকবিটো মই আগতে ভাজি লোৱা নাই, কাৰণ বন্ধাকবিটো খুব সোনকালে সিজি যায় আৰু বেছি সিজিলে বন্ধাকবিটো খাবলৈ বেয়া লাগে। এতিয়া লৰাই ল'ম চব্জিখিনি ধুনীয়াকৈ। চাওমিনৰ লগত মিক্স কৰি লৈছোঁ গোটেইখিনি। এতিয়া অলপ চয়া চচ দিছোঁ, আকৌ মিক্স কৰিব লাগিব। এইখিনি গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। অকণমান টমেটো চচ দি দিছোঁ। এতিয়া অকণমান টমেটো চচটো লৈ তাত অকণমান 2 চামুচমান পানী দি মই অকণমান গুলি লৈছোঁ। চচটো অকণ পাতলা কৰি লৈছোঁ, তাৰপিছত দিছোঁ। দি আকৌ মিক্স কৰি ল'লোঁ ধুনীয়াকৈ গোটেইখিনি একেলগে। এইফালে এয়া ডিম যিহেতু, সেইকাৰণে ডিমটো ফ্ৰাই কৰি লৈছোঁ, অমলেট কৰি লৈছোঁ। ডিমটো অমলেট নহয়, পিঁয়াজ দিয়া নাই, এনেই নৰ্মেলি ভাজি লৈছোঁ। 2টা ডিম দিছোঁ মই, দি টুকুৰা টুকুৰকৈ এতিয়া এইখিনি ভাঙি ল'ব লাগিব। ডিমো হৈয়ে গৈছে, টুকুৰা টুকুৰকৈ ভাঙি ল'ব লাগিব এতিয়া। সৰু সৰু মিহি মিহি কৰি দিছোঁ গোটেইখিনি। অকণমান চেনি দি দিছোঁ মই টেষ্টৰ কাৰণে। আৰু এতিয়া ডিমখিনি চাওমিনখিনিৰ লগত মিক্স কৰি দিম। দেখিছে, মিক্স কৰিছোঁ। বহুত বেছি টাইম নালাগে বনাবৰ কাৰণে, বস্তুখিনি যোগাৰ কৰি ল'লে খুব সোনকালে হৈ যায় আচলতে। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি আচলতে ভইচ অভাৰ মই ফাৰ্ষ্ট টাইম কৰিছোঁ, সেইকাৰণে অলপ নাৰ্ভাছ হৈ আছোঁ। সেইকাৰণে যদি কিবা ভুল হৈছে বেয়া নাপাব আৰু মোৰ চেনেলটো চাব আৰু কেনেকুৱা পালে মোক জনাব নিশ্চয়। ধন্যবাদ।